হাই গাইজ ৱেলকাম টু মাই চেনেল পম্পিজ ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ এয়া এটা মন্দিৰৰ পৰা, যিটো কালী মন্দিৰ বুলি কয়। আৰু এই মন্দিৰটো আমাৰ ঘৰৰ একেবাৰে ওচৰৰে হয়। আৰু যদিনো মই ভিডিঅ'টোত আজি বুলি কৈছোঁ, ভিডিঅ'টো আজিৰ নহয়, বহুত আগৰ হয়। মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ যে মোৰ আগৰ ভিডিঅ' কিছুমান ৰেকৰ্ড কৰি থোৱা আছিলে, যিবোৰ মই এতিয়া আপলোড দিম লাহে লাহে। যিহেতু কৰি থৈছিলোঁ দিম আৰু ইয়াতে মই এয়া দেখিছে এখন শৰাই দিছিলোঁ টিকলিৰ হৈ। এয়া মায়ে প্ৰসাদখিনি ভগাই আছে, বামুণে পূজা চূজা কৰিলে। এনেই মই ভাবি থৈছিলোঁ যে তাৰ এখন এইটো মন্দিৰত শৰাই দিম, কিন্তু দিয়া হোৱা নাছিলে, তো ভাবিলোঁ শৰাইখন দি দিওঁ। আৰু এয়া চব প্ৰসাদ দিছে, তেওঁলোকক মায়ে খাই আছে। আৰু দেখিছে মানুহ নাই, খুব কম মানুহ আহি আছে বাৰু, এনেকুৱা নহয় যে নায়েই একেবাৰে। সেয়া আৰু টিকলিও খেলিব পাইছে, খুব ভাল পাইছে। আৰু ইয়াতে দুৰ্গা পূজাও পতা হয়। এইটো কালী মন্দিৰ হয়, কিন্তু ইয়াতে গণেশৰ মূৰ্তি আৰু শিৱলিংগ আৰু নাৰায়ণ বিষ্ণুৰ মূৰ্তিও আছে। আৰু সেয়া আৰু ঠাণ্ডা আছিলে, মন্দিৰত আহিছিলোঁ, সেইকাৰণে মূৰটো তিওৱা গৈছিলে বাৰু, কিন্তু চুলি একেবাৰে শুকোৱা নাছিলে। মানে ওলাইছোঁ আৰু আহিছোঁ, আৰু এতিয়া ইয়াতে ৰ'দটো পাই সঁচাই বহুত বেছি ভাল লাগিছে। আৰু এয়া টিকলি আৰু মই অকণমান এনেই আছোঁ। আৰু তাই ছাগলী পাইছিলে, ইয়াতে ছাগলী দেখিছিলে, তো সেইখিনি মোৰ ভিডিঅ' কৰা নগ'ল বাৰু, কিন্তু খুব খেলিলে তাই ছাগলীটোৰ সৈতে, ভাল পালে। সেয়াই আৰু এতিয়া অলপমান সময় ইয়াতে আছোঁ। আৰু মন্দিৰত অহাৰ পিছত সঁচাই বহুত বেছি ভাল লাগে, কিবা যাবলৈ মনে নাযায়, কি মন্দিৰে নহওক কিয়, অহাৰ পিছত বহুত ভাল লাগে। তো এতিয়া এয়া আপোনালোকক অকণমান দেখাইছোঁ। এইখন নুনমাটিৰ ৰিফাইনেৰীৰ ফিল্ড হয়। কৈছোঁ আৰু যিসকলে চিনি পায়তো পাইছে, যোনে নাপায় নাই আৰু এইজনী যে দেখিছে, এজনী মোৰ জেঠাই হয়, ডাঙৰ জেঠাই, আমাৰ মাৰ বাইদেউ হয়, মাৰ বাইক। তো সেয়া জেঠাই আহিছিলে, সেইকাৰণে জেঠাইকো লৈ আহিলোঁ। আৰু এয়া যে দেখিছে, এইখিনি নতুনকৈ বনাইছে, ইয়াতে আপোনাৰ হেৰি কৰা হয়, ল'ৰা ছোৱালীৰ অন্নপ্ৰসন্ন আৰু বিয়াও ইয়াতে পতা হয়। তো সেয়াই আৰু ইয়াতে দুৰ্গা পূজা বহুত ভালকৈ পতা হয়। আৰু এইখিনি যে দেখিছে, ইয়াতে বলি দিয়ে, যিহেতু দুৰ্গা পূজাত বলি দিয়ে, ইয়াতে বলি প্ৰথাও আছে, বলিও দিয়ে মানে আৰু সেইখিনি জেগাত। আৰু আহিছিলোঁ, আগতো মই দেখাইছিলোঁ, আৰু চাওকচোন গণেশৰ মূৰ্তিটো ইমান ভাল লাগিছে। আৰু দুৰ্গা পূজাতো মই ইয়াতে ভিডিঅ' কৰিছিলোঁ, আগতে দেখাইছিলোঁ। আৰু এতিয়া আমি মন্দিৰৰ পৰা আহি পেলাই এখন পাৰ্কত সোমালোঁ, যিখন আমাৰ ঘৰলৈ যাওঁতে পাই যায়, এইখনো ওচৰতে আৰু। তো ভাবিলোঁ কিনো ঘৰতে যাম, গতিকে অলপমান ইয়াতে বহিলোঁ। আৰু কৈছোঁ ৰ'দটো পাই বহুত ভাল লাগিছে। আৰু টিকলি অকণমান খেলিব খুজিলে, সোমালে। আৰু দেখিছেনে তাই ক'ত গৈছে, ডাঙৰ এইটো মানে চুচৰা যে, এইটোত গৈছে, কিন্তু তাইক মই মাতি আনিলোঁ, তাই নোৱাৰে এইটোত খেলিবৰ কাৰণে, তাইক খেলাই নাই আজিলৈকে, আৰু ইমান ডাঙৰটোত ক'ত পাৰিব। তো সেয়াই উঠিবই নোৱাৰিব তাই ওপৰলৈ গৈছিলে, কিন্তু মোৰ ভয় লাগে মানে, সেইকাৰণে মই লৈ গুচি আহিলোঁ। আৰু যিহেতু তাই আগতে খেলা নাই, প্ৰথম। আৰু জোলনাত তাইক লৈ গ'লে, মই যদি লগত মানে বহোঁ, তেতিয়া তাই জোলনা খেলে, কিন্তু অকলে নোৱাৰে। চাবচোন, তাইক জোলনাত খেলিব গৈছে, কিন্তু এয়া চাব দেই, তাই ভয় লাগে বুলি কৈ পেলাই আৰু নুঠে। বাৰে মানে উঠিয়ে বহিবই তাই ভালকৈ পৰা নাই, বহিবই নোৱাৰে। তো সেয়া যি কি নহওক, তাই জোলনাও খেলা নহ'ল, কিন্তু আমি অকণমান সময় থাকিলোঁ, ভাল লাগিল। তাই যদিনো খেলা নহ'ল, কিবা এটা ভাল পাইছে তাই, কিন্তু পিছত নিম বাৰু মই তাইক। এনেকৈ খেলোঁতে জানিব আৰু। চাবা দেই তলত।
জেঠাই গ'লা চাহ নোখোৱা চাহ চাহ বনাম খাওঁ চাহ 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 খাই মাহো আৰু জমো নিদিয়ে আহিলি মোৰ মায়ে কি হ'ল ভাগৰ লাগিছে তো গাইছ এতিয়া আমি ঘৰ পালোহি আৰু ঘৰৰ পৰা একাপ চাহ খালোঁ বন লৈ আহিছিলোঁ তাৰ পৰা বহুত চাহ খাব মন গৈছিল তো ভিডিঅ'টো মই এইখিনিতে এণ্ড কৰিম যদি ভাল পাইছে আপোনালোকে চাব পাৰিলে ছাবস্ক্ৰাইব কৰি দিব তো সেয়াই